যৌৱনে আমনি কৰে চাবলৈ আহিছোঁ আৰু আহি ৰৈ আছোঁ আমি ৰৈ থকা সময়খিনিত কিবা কিবি কথা পাতিম বুলি ভাবিছোঁ পাতো কিবা কিবি কথা এই ৰিচেণ্টলি মই জাষ্ট মনলৈ অহা কথা এটা কওঁ মানে স্পিৰিট বুলি এখন চিনেমাৰ পোষ্টাৰ দেখিলোঁ মই ইনষ্টাত তৃপ্তি ডিমৰিয়ে যেতিয়া আপলোড কৰিলে কালিনে পৰহি ভালকৈ চালোঁ এখন হ'ল সন্দীপ ৰেড্ডি ভাংগাৰ চিনেমা তৃপ্তি ডিমৰি সন্দীপ ৰেড্ডি ভাংগাৰ চিনেমা পোষ্টাৰ গাৰ্ড হৈ গৈছে আৰু এইটো কি ক'ম আৰু পোষ্টাৰখন এনেকুৱা ন প্ৰভাসক লাইটাৰ দি আছে সি বিৰিটো চিগাৰেটটো উঠি আছে বিৰি বোলে মজা প্ৰভাসে বিৰি খাই আছোঁ চিগাৰেট খাই আছোঁ হোৱাট এভাৰ সেইটোৱে ন এনেকুৱা ছাৰ্ভিচ ধুৰন্ধৰ চালা ইণ্টাৰেষ্টেড চাম লাহেকে অক্ষয় খান্নাৰ কাৰণে চাম আৰু মই চালোঁ মইতো দিলোঁ বাৰু ৰিভিউ দিলোঁ মানুহ মাইকী মানুহ নাই আকৌ সেইখনতো নাই সেইটোৱে কৈছোঁ যে যোৱা বছৰ 2025ৰ বলিউডৰ চিনেমাবোৰ চব মেস্কুলিন কেৰেক্টাৰবোৰ গ্ল'ৰিফাই কৰা চিনেমা আছিলে 24টো অলপ বেলেগ চিনেমা আছিলেও বাট 25 ইজ ট'টেলি অফ কি ওলালে 25ত আমাৰ এনেকুৱা হিন্দী চিনেমা হিন্দী মইতো ষ্টলেনখন চাই ভাল পাইছিলোঁ আৰু সেইবিলাকতো আমি চাইকেলখনটো লাইক অফ আছিলোঁ হেৰি আৰু নট ইন দ্য মেইন ষ্ট্ৰীম টাইপৰ ধুৰন্ধৰ আছিলে তোমাৰ ধুৰন্ধৰ 25ত আছিলে নে 20 অফক'ৰ্ছ 25 অ' মাই গড ৱেৰ আৰ ইউ তাৰপিছত আৰু কি আছিলে আৰু মনত নাই মই হিন্দী চিনেমা ইমান ভালকৈ চোৱা মনত নাই নহয় তেতিয়াহ'লে মাস্কুলিনিটি থকা বুলি ক'লা যে কি চিনেমা ধুৰন্ধৰ আছিলে তাৰপিছত তোমাৰ মই নোচোৱা কেইবাখনো চিনেমা আছে তোমাৰ এইখন আছে এইবোৰ মই নোচোৱা কান্তাৰা ৱাজ দেয়াৰ য়েছ কান্তাৰা মই চাইছোঁ মোৰ ভাল লগা নাই কান্তাৰা ছেকেণ্ডখন মই চাগে ৰিভিউ কৰা নাই ফাৰ্ষ্টখন আই লাইক তোমাৰ ফেভৰিট তুমি এখন চাইছিলা ন এখন পাইছোঁ মই হেৰি হৈছিলে যে ভেম্পায়াৰ হৈছিলে যে হাম্মাখন একচুৱেলি নট ইন এ ভেৰি মানে সেনেকুৱা টাইপৰ ঠিক নহয় বাট তেওঁলোকে মেইল কেছ বুলিও নহয় তাহাঁতি মেইন হেৰিটোক ভালকৈ এটা ভাল যিটো কৰিব কৈছোঁৱে মই আগৰ হেৰি এটাত ৰিল এটাত যে কি যে সেই ছোৱালীজনীক মানে সেই হেৰিজনীক ভেম্পায়াৰজনীক একদম মানে ছেডাক্টিভ ওমেন সেইটো দৃষ্টিৰে দেখাব লাগিব আৰু তেওঁলোকে মানে এনেকুৱা টাইপ আছিলে উপায় নাই আৰু বাট লোকা ৱাজ গুড চাউথ চিমিলাৰ হেৰিত লোকাৰ নেক্সট ওলাব কাৰণে মই ৰৈ আছোঁ কাৰণ তাত দলকা চালমানে মেইন ৰোলটো প্লে কৰিছে ছোৱালীজনীও ভাল আছিলে অ'কে চ' চাওঁগৈ যৌৱনে আমনি কৰে যেতিয়া আমি স্কুলত আছিলোঁ প্ৰথমখন স্কুলত থাকোঁতে চাইছিলোঁ আৰু এতিয়া এখন